আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। সমগ্ৰ দেশৰ লগতে আজি যোৰহাটতো উৎসাহ উদ্দীপনাৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱাৰ ভাগৰ পৰাই বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহত প্ৰতিখন জিলাতে কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় পতাকা উত্তোলন, দেশপ্ৰেমমূলক অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে দিনটো উদযাপন কৰা দেখা যায়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি যোৰহাট টাউনৰ মাছমজিয়াৰ ৰূপহীআলিত অৱস্থিত MK জুৱেলাৰী উদ্যোগত সন্ধিয়া ভাগত এক বিশেষ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতি বছৰৰে এই বছৰো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ অৰ্থাৎ কোনো ধৰণৰ অংশগ্ৰহণৰ মূল্য নোলোৱাকৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক অংশগ্ৰহণে প্ৰতিযোগিতাখন বিশেষভাৱে সাফল্যমণ্ডিত কৰি তোলে। চিত্ৰাংকন প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰা হয়। নিম্ন শাখাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৰাষ্ট্ৰীয় পক্ষী অথবা ৰাষ্ট্ৰীয় পতাকা অংকন কৰিবলৈ দিয়া হয়। আনহাতে উচ্চ শাখাত মুক্তিযুঁজাৰু অথবা গণৰাজ্য দিৱস উদযাপনৰ সৈতে সম্পৰ্কিত এক দৃশ্য অংকন কৰিবলৈ দিয়া হয়। এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰ হিচাপে দুয়োটা শাখাতে প্ৰথম পুৰস্কাৰ হিচাপে একোটা সোণৰ মুদ্ৰা, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰূপৰ মুদ্ৰা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৰূপৰ মুদ্ৰা প্ৰদান কৰা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি MK জুৱেলাৰীয়ে প্ৰতি বছৰে এইদৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনেদৰে গণৰাজ্য দিৱস উদযাপন কৰি আহিছে। নমস্কাৰ, মই আশিষ দাস MK জুৱেলাৰীৰ ভিতৰৰ পৰা কৈছোঁ। গণৰাজ্য দিৱসৰ উপলক্ষে আমি যেতিয়ালৈকে শ্ব'ৰুম অ'পেন কৰিছোঁ তেতিয়াৰ পৰাই আমি চিত্ৰাংকন প্ৰতিযোগিতা পাতি আহিছোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাত এতিয়ালৈকে বহুত ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে। আজিও 80ৰ ওপৰে অংশগ্ৰহণ কৰিছে। ইয়াত আমি বিনামূলীয়াকৈ পাৰ্টিচিপেট কৰিবলৈ দিছোঁ আৰু তাৰ আমি যিবোৰ প্ৰাইজ ডিষ্ট্ৰিবিউট কৰিবলৈ গৈছোঁ, প্ৰথম প্ৰাইজ হৈছে সোণৰ মুদ্ৰা। দুটা দল আছে, দুটা দলৰে মাজতে সোণৰ মুদ্ৰা ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ হৈছে ৰূপৰ, থাৰ্ড প্ৰাইজৰ ৰূপৰ। এনেকুৱাভাৱে আমি এতিয়ালৈকে দি আহিছোঁ। আগন্তুক দিনতো আমি প্ৰগ্ৰাম কৰি থাকিম। যিহেতু মই এজন খেলুৱৈ, আগন্তুক দিনত ভাবিছোঁ এনুৱেল স্পৰ্টছো ষ্টাৰ্ট কৰিব পাৰোঁ। ৰাইজৰ এনেকৈ সহায় পাই থাকিলে অট'মেটিক এই বস্তুটো আমি কৰিবলৈ যাব পাৰিম। অকল মাত্ৰ আমাৰ ব্যৱসায় বস্তুটোৱে মানে মূল নহয়, লগতে কণ ল'ৰা ছোৱালীক লৈ পেলাই যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰো আমাৰ লক্ষ্য। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24x7।